মোৰ নাম শ্ৰী কল্পজ্যোতি শইকীয়া, মই বৰুৱাচুক গাঁৱৰ নিবাসী আৰু মই মীন পালনৰ লগত জড়িত প্ৰায় 10-12 বছৰৰ জড়িত হলো। মোৰ প্ৰায় 40 বিঘামান পুখুৰী আছিলে, কিন্তু এইবছৰ মই 10 বিঘা এৰি দিছো। 30 বিঘামান আছে। চৰকাৰী সা সুবিধা একো নোপোৱাৰ ফলত বহুতবাৰ চৰকাৰৰ মানুহক হেৰি কৰিছিলো, বিচাৰিছিলো, কিন্তু আজি তাৰিখলৈকে প্ৰকৃত মীন পালকসকলে মানে একো সা সুবিধা পোৱা নাই। আৰু যি মাছৰ পোনাৰ দাম হৈছে 250 টকা 280 টকা কেজি মাছৰ পোনাৰ দাম, দানা 1 কেজি দাম 60 টকা। গতিকতে মানে চৰকাৰী কিবা এটা ভাল সা সুবিধা পোৱা হয় মানে আৰু অলপ বেছিকে কৰিব পাৰিলো হয়, বা মোৰ লগতে আৰু আমাৰ অসমীয়া 2-4জন যুৱকক সংস্থাপন দিব পাৰিলো হয়। এতিয়াতো 4-5জন ল'ৰাই মোৰ হেৰিয়াত ফিচাৰীৰ লগত কাম কৰিয়ে থাকে, বছৰি কাম কৰে। তেওঁলোকো এই মীন পালনৰ জৰিয়তে ময়ো উপকৃত হৈছো, তেওঁলোকৰ ফেমিলিও মোৰ পৰা উপকৃত হৈছে। ধন্যবাদ। যুৱ প্ৰজন্মক এইটোৱে অনুৰোধ জনাও যে সকলোৱেতো চৰকাৰী নাপায়, শিক্ষা থাকিলেও চৰকাৰী নাপায়, চাকৰি নাপায়। গতিকতে ব্যৱসায়টো বহুত পইচা আছে। এতিয়া বাহিৰৰ ৰাজ্যৰ পৰা আহি আমাৰ অসমত গোটেই বজাৰসমূহ দখল কৰি আছে। আৰু গতিকতে আমিও যদি নিজেই এইখিনি কাম কৰো, অকল যে মীন পালনৰ লগত জড়িত হৈ যে পইচা কামাব পাৰি সেইটো কথা নহয়, আৰু বাকী শাক চব্জিৰ পৰা ধৰি সকলো ধৰণৰ খেতি পথাৰ কৰিও মানুহ স্বাৱলম্বী হ'ব পাৰি। মই সেইখিনি অনুৰোধ জনাম। শুভেচ্ছা কি, চৰকাৰক এইটোৱে অনুৰোধ জনাইছো, মই চৰকাৰকহে অনুৰোধ জনাইছো যে যিসকল মানে সঠিক মীন পালক, এতিয়া মোৰ লগতে এই গাঁওখনত আৰু বহুত কেইজন মীন পালক আছে। প্ৰায় আমাৰ গাঁওখনত কমচে কম 700-800 বিঘা মাটি মীন পালনৰ লগত জড়িত হৈ আছে। গতিকতে তেনেকে যে এই প্ৰকৃত মীন পালকসকলক যে চৰকাৰে কিবা এটা সহায় সহযোগিতা আগবঢ়ায়, মোক তাৰেই কামনা কৰিলো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।